নমস্কাৰ চাবিদসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আপোনালোকে লৈছোঁ এখন বিশেষ নিৰ্দেশনা আৰু নিৰ্দেশনা পত্ৰখন আহিছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল জেনেৰেল এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্ট KAAC ছেক্ৰেটেৰিয়েট ডিফু। যিহেতু এই নিৰ্দেশনাখনত স্পষ্টকৈ উল্লেখ কৰিছে যে অহা যি 22 ছেপ্টেম্বৰ তাৰিখে অহা 22 ছেপ্টেম্বৰ সোমবাৰে কাৰ্বি আংলং জিলাৰ অধীনস্থ সকলো যি চৰকাৰী যি বিদ্যালয় মহাবিদ্যালয়ৰ লগতে যি প্ৰাইভেট যি চৰকাৰী বিদ্যালয় মহাবিদ্যালয় আছে লগতে যি চৰকাৰী লগতে যি ব্যক্তিগত খণ্ডৰ যি অফিচ কাছাৰী আছিল সকলো অফিচ কাছাৰী বন্ধ ঘোষণা কৰিছে। যিহেতু আপোনালোকে সকলোৱে অৱগত যিহেতু আমাৰ অতিকৈ মৰমৰ যি জুবিন গাৰ্গ ইতিমধ্যে এই সংসাৰৰ পৰা বিদায় মাগিছে। তেখেতৰ এক শোকাবহ দুৰ্ঘটনাত তেখেতৰ প্ৰাণ হেৰুৱাইছে আৰু তেখেতৰ এই আত্মাৰ যি সদগতিৰ লগতে তেখেতৰ শ্ৰদ্ধাঞ্জলি জনাই যি কাৰ্বি আংলং জিলা প্ৰশাসনে যি কাৰ্বি আংলং যি এডমিনিষ্ট্ৰেটিভ ডিপাৰ্টমেণ্টে অহা যি 22 ছেপ্টেম্বৰ তাৰিখে যি চৰকাৰী হলিডে ঘোষণা কৰিছে আৰু উক্ত দিনটোত যি অহা সোমবাৰ যি 22 ছেপ্টেম্বৰ তাৰিখে যি চৰকাৰী বিদ্যালয় যি মহাবিদ্যালয় আছে লগতে প্ৰাইভেট যি বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ আছে লগতে যি গভৰ্ণমেণ্ট আৰু যি প্ৰাইভেট যিসমূহ যি অফিচ কাছাৰী আছে সকলো যি বন্ধ ঘোষণা কৰিছে। আৰু যিহেতু এই নিৰ্দেশনাখনত স্পষ্টকৈ উল্লেখ কৰিছে যিহেতু অহা যি সোমবাৰ যি 22 ছেপ্টেম্বৰ তাৰিখে যি কাৰ্বি আংলং জিলাৰ যি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ অধীনস্থ সকলো বিদ্যালয় মহাবিদ্যালয়ৰ লগতে চৰকাৰী অফিচ কাছাৰীসমূহ বন্ধ থাকিব উক্ত দিনটোত। ইয়াৰ বাবে স্পষ্টকৈ নিৰ্দেশনা প্ৰকাশ পাইছে। যি চাবিদসকল প্ৰিন্সিপাল ছেক্ৰেটেৰী যি ছিগনেচাৰ আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডিফু 20/9/2025 তাৰিখে যি এইখন নিৰ্দেশনাখন জাৰি কৰিছে আৰু নিৰ্দেশনাখনৰ যোগেদি যি কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং যিহেতু কাৰ্বি আংলং আৰু ৱেষ্ট কাৰ্বি আংলং দুয়োখন জিলাৰ যিসমূহ চৰকাৰী বিদ্যালয় মহাবিদ্যালয়ৰ লগতে যি অফিচ কাছাৰী আছে সকলো বন্ধ ঘোষণা কৰিছে। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো সকলোকে চাই থকাৰ বাবে আপোনালোকক পুনৰবাৰ ধন্যবাদ জনালোঁ।